সোণাপুৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতিৰ বিৰুদ্ধে এজাহাৰ দাখিল ট্ৰাইবেল সংঘৰ। সোণাপুৰ গাঁও পঞ্চায়তৰ সভাপতি নুৰ আহমেদ লস্কৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে ডিমৰীয়া জিলা জনজাতি সংঘ। ঘটনাৰ বিৱৰণ অনুসৰি বৃহস্পতিবাৰ আৰু শুকুৰবাৰে সোণাপুৰৰ কচুতলিত প্ৰশাসনৰ দ্বাৰা ৰূপায়িত হোৱা সন্দেহযুক্ত নাগৰিকৰ বাসগৃহ উচ্ছেদ অভিযানত চৰকাৰী ভূমিত PMAYGৰ গৃহ লাভ কৰাৰ এক ৰহস্যজনক দৃশ্য পোহৰলৈ আহিছিল। আৰু ভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছিল, কেনেদৰে চৰকাৰী ভূমিত সন্দেহজনক ব্যক্তিয়ে লাভ কৰিলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ, আৰু এই ক্ষেত্ৰত উচিত তদন্তৰো দাবী উত্থাপন কৰিছিল। এই আমি য'ত থিয় হৈ আছো এই ঠাইখিনি মণ্ডলৰ মতে চৰকাৰী ভূমি। এই চৰকাৰী ভূমিত এটি প্ৰধানমন্ত্ৰী আৱাস গৃহ 2019-20 বৰ্ষত ইয়াতে প্ৰদান কৰা হৈছে। এই প্ৰধানমন্ত্ৰী আৱাস গৃহটো দিয়াৰ ক্ষেত্ৰত কোন কোন বিষয়া কৰ্মচাৰী বা পঞ্চায়ত প্ৰতিনিধি জড়িত হৈ আছে তেওঁলোক তদন্ত আঁতৰলৈ আনি অনতিপলমে তেওঁলোক গ্ৰেপ্তাৰ কৰিব লাগে। আমি মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছো আৰু কিছু সময়ৰ পিছত এই বিষয়খিনি আমি মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰ্যালয়ৰ সৈতে আমি যোগাযোগ কৰি তেওঁলোক অৱগত কৰিম, কিয়নো এই চৰকাৰী ভূমিত প্ৰধানমন্ত্ৰী আৱাস দিয়াৰ ক্ষেত্ৰত নিশ্চিতভাৱে এই অঞ্চলৰ পঞ্চায়ত প্ৰতিনিধি বা বিষয়া কৰ্মচাৰী জড়িত আছে। গতিকে এই বিষয়টো তদন্ত আঁতৰলৈ আহিব লাগে। লগতে এই ঘৰসমূহত বিদ্যুৎ সংযোগ দিয়া হৈছে। এই বিদ্যুৎ সংযোগ কেনেধৰণে লাভ কৰিলে? আপুনি মই আজি যদি বিদ্যুৎ সংযোগ লাভ কৰিব লাগে তেনেহ'লে চৰকাৰী ভূমিত বিদ্যুৎ সংযোগ নিদিয়ে। আৰু আমি যদি ম্যাদী মাটিতো বিদ্যুৎ সংযোগ ল'ব লগা হয় তেনেহ'লে এখনৰ পিছত এখন ডকুমেণ্টৰ প্ৰয়োজনীয়তা আহি পৰে। কিন্তু এনেধৰণে চৰকাৰী ভূমিত এটাৰ পিছত এটাকৈ ঘৰত বিদ্যুৎ সংযোগ দিয়া হৈছে। গতিকে এই বিষয়টোত নিশ্চিতভাৱে কেৰুণ আছে, বিষয়া কৰ্মচাৰী ইয়াত জড়িত হৈ আছে। গতিকে কোন কোন বিষয়া কৰ্মচাৰী এই বিদ্যুৎ সংযোগ ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোক আওতালৈ আনি তেওঁলোক অতিপলমে গ্ৰেপ্তাৰ কৰিব লাগে। নাই, এটা সম্পূৰ্ণ এইটো চৰকাৰী ভূমি। আমি বহু বছৰ আমাৰ বিভিন্ন দল সংগঠনৰ দাবী আছিল। এতিয়া চৰকাৰে যি উচ্ছেদৰ পদক্ষেপ লৈছে আমি সম্পূৰ্ণ আদৰণি জনাইছোঁ আৰু সম্পূৰ্ণভাৱে ভালদৰে উচ্ছেদ কৰি এইখিনি চৰকাৰীভাৱে সংৰক্ষণ কৰি চৰকাৰৰ ভাৰ মীন পালক এটা প্ৰজেক্ট কৰিলে আমি ভাল পাম। আৰু এটা কথা সোধোঁ দাদা, চৰকাৰী ভূমিত যিহেতু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ লাভ কৰিছে, ইলেক্ট্ৰিচিটি লাভ কৰিছে, কেনেদৰে পালে? এইটো কেনেকৈ কি ধৰণে কি পালে সেইটো কমপ্লিটলি হয়তো এলিগেল হৈছে। ইয়াত যোনে যি ধৰণে অথৰিটিৰ পৰা দিছে তেওঁলোকক ইনকুৱাৰী কৰি তেওঁলোকৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আমি দাবী জনাইছোঁ। এই ঘটনাৰ পাছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল 61 নং সোণাপুৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি নুৰ আহমেদ লস্কৰে, যি মন্তব্যত প্ৰাক্তন সভাপতিগৰাকীয়ে জনজাতীয় লোকসকলৰ সন্দৰ্ভত এনেদৰে মত পোষণ কৰিছিল। 19-20 বুলি কৈছে, তো আমাৰতো ক্ৰাইটেৰিয়া মতে যিখিনি আমাক নথি পত্ৰ জমা দিব লাগে সেই তেওঁ গোটেই নথি পত্ৰখিনি জমা দিছে। ভোটাৰ আইডিৰ পৰা আদি কৰি গোটেই নথি পত্ৰখিনি জমা দিছে। তো আমি সেই নথি পত্ৰৰ ওপৰত বেছ কৰিহে তেওঁক ঘৰটো দিয়া হৈছে। যদি তেওঁ আমাক মিছগাইড কৰিছে, নথি পত্ৰখিনি ভুল তথ্য দিছে, তেনেহ'লে তেওঁ আইনমতে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কিন্তু এজন মানুহ এটা কথা বাৰ বাৰ উল্লেখ হৈ আছে যে গোটেই কচতলিৰ যিখিনি উচ্ছেদ হৈছে গোটেই বাংলাদেশী বুলি। কিন্তু মই এইটো কথা স্পষ্টভাৱে কওঁ, ইয়াতে কোনো বাংলাদেশী নাই। চৰ চাপৰৰ এলেকাৰ মানুহ যিখিনি গৰাখহনীয়াৰ পৰা ভাঙি তেওঁলোকৰ থকাৰ জেগা নাই, এনেকুৱা মানুহখিনিয়ে ইয়াতে আহিছে। আৰু তাৰ কাৰণে মই জগৰীয়া কৰিম, আমাৰ যিখিনি ট্ৰাইবেল বেল্টৰ যিখিনি মাটি আছিলে সেই মাটিৰ গৰাকীসকলে কিন্তু তেওঁলোকে মাটি বিক্ৰী কৰিছে। এই মাটিখিনি গোটেই মাটিখিনি ট্ৰাইবেল বেল্টৰ এলেকাৰ ভিতৰত পৰে। আৰু ইয়াৰে মাটিৰ অনাৰসমূহ আমাৰ ইয়াৰে স্থানীয় পুৰণা মানুহ মুছলিম মানুহখিনি নহয়। ইয়াৰে মাটিখিনি গুমৰীয়া, দিগাৰুপাৰ এনেকুৱা বিভিন্ন ঠাইৰ মানুহখিনি ইয়াতে মাটিখিনি আছিলে। তেওঁলোকে মাটিখিনি বেছি দামত বিক্ৰী কৰিছে, যাৰ কাৰণে সুযোগবোৰ পাইছে, আহিব লগা হৈছে। কিন্তু আইনে যিটো ব্যৱস্থা লয়, আমি সদায় আইন প্ৰিয় মানুহ, আইনৰ আওতাত থকা মানুহ। চৰকাৰী যদি কিবা চৰকাৰী নিয়ম তেওঁ উলংঘ কৰি আমাক মিছগাইড কৰিছে, আজিও কথাখিনি উত্থাপন হৈছে। মূল কথাটো হ'ল চৰকাৰী ভূমিত অনুদান, চৰকাৰী বাসগৃহ আপুনি দিয়াব। নহয়, চৰকাৰ যিহেতু এতিয়া প্ৰশাসনে কৈছে সেইখিনি চৰকাৰী ভূমিত কি আচলতে নহয়, এতিয়া চৰকাৰী ভূমি বুলি উত্থাপন আজিহে হৈছে। সেইটো সময়তো চৰকাৰী ভূমি বুলি উত্থাপন হোৱা নাই, আৰু আগৰ পৰাই চৰকাৰী ভূমি। কিন্তু কথাটো হ'ল কোনখিনি চৰকাৰী ভূমি আৰু কোনখিনি চৰকাৰী ভূমি নহয় সেইখিনি পঞ্চায়তে নিৰ্ধাৰণ কৰিব পৰা পঞ্চায়তৰ হাতত ক্ষমতা নাথাকে। সেইখিনি ৰেভিনিউ চাৰ্কুলে নিৰ্ধাৰণ কৰিব। তেওঁ যিখিনি আমাক তথ্য দিছে, যিখিনি দাগ নম্বৰ, পাট্টা নম্বৰ যিখিনি বা যি ধৰণে তেওঁৰ এটা ক্ৰাইটেৰিয়া আজিকালি অনলাইন ছিষ্টেমত তেওঁ এপ্লাই কৰিছে, অনলাইন ছিষ্টেমত আমি জিঅ'টেক হৈছে। জিঅ'টেকিঙৰ সময়ত কোনো দাগ নম্বৰ, পাট্টা নম্বৰ কিন্তু আমাৰ পঞ্চায়তে নিবিচাৰে। তেওঁ যেতিয়া এপ্লাই কৰোঁতে যদি ভুলকৈ তথ্য দি তেওঁ যদি এপ্লাই কৰিছে তেনেহ'লে তেওঁ জগৰীয়া আৰু নাই, চৰজমিন তদন্তই কৰোঁ। আমি কি তদন্ত কৰোঁ যে মানুহজনৰ ঘৰ পাব পৰা যোগ্য মানুহ হয় নে নহয়, মানুহজনে ইয়াৰে স্থায়ী নাগৰিক হয় নে নহয়, নাই ইয়াৰে বাংলাদেশী হয় নেকি, এইখিনি আমি তদন্ত কৰোঁ। ৰেভিনিউ ক'ত কি আছে কি নাছে সেইখিনি গোটেইখিনি তথ্যখিনি যিটো তেওঁৰ
ডকুমেণ্ট ছাবমিট কৰে তেওঁ ডকুমেণ্টখিনিয়ে ভেৰিফিকেশ্যন কৰোঁ কিন্তু এতিয়া ডকুমেণ্টখিনিত যিটো আছে এইটো মাটিটো ইয়াতে দাগ নম্বৰ পাট্টা নম্বৰ ইয়াতে আছে মানুহজন ইয়াতে বহি আছে তেওঁ যদি ইয়াতে দাগ নম্বৰ পাট্টা নম্বৰ ইয়াতে নাই বেলেগ এটা যদি ইউজ কৰিছে সেইখিনি কথাটো আমি বিশেষকৈ পঞ্চায়তৰ প্ৰতিনিধিসকলে ৰেভিনিউৰ লগত জড়িত যিসকল বিষয়া আছে তেওঁলোকেহে এইখিনি গোটেইখিনি তথ্য জানিব কোনোবা তাৰমানে জড়িত থকা বুলি আপুনি ক'ব খোজে নেকি গোটেই প্ৰক্ৰিয়াটো নহয় নহয় মিছগাইড নহয় তেওঁলোকে আজিকালি চাওক প্ৰত্যেক দোকানতে অনলাইন ছিষ্টেম আছে কম্পিউটাৰ দোকান আছে কম্পিউটাৰ দোকানত যেতিয়া এপছটো খুলি দিয়া থাকে তেওঁলোকে নিজে চৰকাৰী ভূমিত আপোনালোকে দিব পাৰে নে নোৱাৰে চৰকাৰী ভূমিততো আমি দিব নোৱাৰোঁ এইটোতো চৰকাৰী ভূমিৰ ভিতৰত দুটা কথা আছে চৰকাৰী ভূমিত দুটা কথা আছে যেনেকুৱা আমাৰ গাইডলাইনছত আছে যে ফৰেষ্ট লেণ্ডত আমি কোনো প্ৰকাৰে দিব নোৱাৰোঁ ৰেলৱে ভূমিত আমি দিব নোৱাৰোঁ চৰকাৰী ভূমিত এনেকুৱা বিশেষ এনেকুৱা মই আজিলৈকে শুনা নাই আৰু গাইডলাইন যে চৰকাৰী ভূমিত আৰু এইখিনি জেগা যে চৰকাৰী ভূমি বিলৰ মাটি বা অন্য কিবা ভূমি এনেকুৱা ভূমি বুলি আমি গম নাপাওঁ প্ৰাক্তন সভাপতিগৰাকীৰ মন্তব্যৰ পাছতেই জাঙুৰ খাই উঠিছে এতিয়া ডিমৰীয়া জিলা জনজাতি সংঘৰ বিষয়ববীয়াসকল জনজাতীয় লোকসকলৰ প্ৰতি প্ৰৰোচনামূলক মন্তব্য কৰাৰ লগতে বেদখলকাৰীসকলক উৎসাহিত কৰা বুলি দাবী উত্থাপন কৰি শুকুৰবাৰে সোণাপুৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে ডিমৰীয়া জিলা জনজাতি সংঘই এই সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবীৰ লগতে দোষীক উচিত শাস্তি প্ৰদানৰো দাবী উত্থাপন কৰে ডিমৰীয়া জিলা জনজাতি সংঘৰ বিষয়ববীয়াই আচ্ছা এতিয়া আমি সোণাপুৰ থানাত আহিলোঁ তো অহাৰ কাৰণটো হ'ল এনেকৈ যিটো যোৱাকালিৰ পৰা সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুতলিত যিটো উচ্ছেদ অভিযান চলিছে সেই উচ্ছেদ অভিযানটো মানে যিখিনি মানুহে তাত বেদখল কৰিছে ভূমিসমূহ নিশ্চয় সেইটো আমি আগতেও সেনেকুৱা আমি কমপ্লেইন আমি ডিমৰীয়া জিলাৰ ট্ৰাইবেলৰ পৰা বহুবাৰ প্ৰদান কৰিছোঁ কিন্তু তাৰ আগত কেনেও সুফল পোৱা নাছিলোঁ কিন্তু ৰিচেণ্ট ধৰক যিটো ঘটনা নেকি তাৰ আগৰ দিনাখন ৰাতি যেতিয়া নাৱেদি তেখেতসকলে নাৱৰ কি কয় নদী পথেদি আহি তেখেতসকলে নাও পাৰ হয় ট্ৰেক্টৰেদি যেতিয়া মানে তেখেতসকলে আহিব বিচাৰিছিল তেতিয়া স্থানীয় লোকৰ সহযোগত আৰু আমি এটা ইনফৰমেশ্যন পাইছিলোঁ আমাৰ প্ৰতিনিধি তাত উপস্থিত হৈছিলে তাত আমি দেখা পাইছিলোঁ যে হয় মানুহখিনি তেখেতসকলে বহিৰাগত মানুহখিনি তাত মানে কি বাহিৰৰ পৰা তেখেতসকলে আহি অহাটো সত্য হয় আৰু সেই ইমিডিয়েটলি তাত আমাৰ থানাৰ মানুহ উপস্থিত হৈ তেখেতসকলক এৰেষ্ট কৰি আনিলে এতিয়া কথা হ'ল যোৱাকালি আৰু পৰহি যিটো কি কয় আজি আৰু যোৱাকালি যিটো উচ্ছেদ অভিযান হ'ল তো আজি এটা আমি বাইট এটা শুনিবলৈ পাৰোঁ সোণাপুৰ পঞ্চায়ত গাঁও পঞ্চায়তৰ সভাপতি নুৰ আহমেদে এটা বাইট দিছে বাইটত তেখেতে কৈছে ইয়াত জনজাতীয় মানুহসকল জড়িত বুলি উল্লেখ কৰিছে আচলতে তেখেতৰ এই বক্তব্য একচুৱেলি প্ৰৰোচনামূলক বুলি আমি ক'ব লাগিব আৰু তেখেতে এই বাইটটোৱে দি তেখেতে এইটো বুজাব বিচাৰে যিখিনি বেদখলকাৰী যিখিনি বহিৰাগত বেদখলকাৰী তেখেতসকলক উৎসাহিত কৰিছে তেখেতে আচলতে গোটেইখিনি বস্তু আমি ভালকৈ তদন্ত হোৱা উচিত তদন্ত উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰোঁ আৰু তাত চিএমৰ মানে আপোনাৰ মানে কি তেখেতৰ মানে ইণ্টাৰফেয়াৰ বিচাৰোঁ যে এই উচ্চ পৰ্যায়ৰ তদন্ত হওক কিন্তু তেখেতে নুৰ আহমেদ লস্কৰ ডাঙৰীয়াই তেখেতে যিটো বাইট দিছে যে তেখেতে বেদখলকাৰীসকলক উৎসাহিত কৰিছে আৰু আমাৰ জনজাতীয় মানুহসকলক তাৰমানে তেখেতসকলে দুখ আৰোপ কৰিব বিচাৰিছে তো আমি এইটো বিচাৰিম তেখেতেও মানে তদন্তৰ আহিব লাগে তেখেতৰ দিনত 19-20 বিত্তীয় বৰ্ষত আমজাদ আলীয়ে কেনেকৈ তেখেতক মানে হেৰি দিলে কি কয় আপোনাক চৰকাৰী আৱাস গৃহ দিলে লগতে তেখেতে এইটো কথা বাইটত উল্লেখ কৰিছে যে তেখেতসকল চৰ চাপৰি অঞ্চল তাৰমানে কি তেখেতে জ্ঞাত তাৰমানে সেইখিনি মানুহ যে আছে তেখেতে জ্ঞাত হয় আজি তেখেতে এইখিনি কথা যে ক'বলৈ তেখেতে জ্ঞাত তাৰমানে আচলতে কি তেওঁ তাত জড়িত আছে নেকি যে আমি সেইটোহে ক'বলৈ বিচাৰিছোঁ আৰু নিশ্চয় নোৱাৰে এইটো টোটেলি এইটো বেআইনী হয় এইটো আমাৰ ট্ৰাইবেল বেল্ট যিটো আইন আছে এইটো আইনত এফেক্ট কৰিব আৰু এইটো ট্ৰাইবেল বেল্ট বুলিয়ে নহয় ইয়াত চৰকাৰী ভূমি হ'লেও ইয়াত মানে কোনো মানে তাত আৱাস গৃহ নিৰ্মাণ কৰাৰ কোনো মানে হেৰিয়ে হ'ব নোৱাৰে তাৰমানে এইটো সকলোখিনিয়ে তাৰমানে এইটো বেআইনীভাৱে হৈছে বুলি আমি এইটো মানে আমি মানে হেৰি পাইছোঁ আৰু তাৰমানে নিশ্চয় আমি এইটো উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰোঁ আৰু উচ্চ পৰ্যায়ৰ তদন্ত দুখী ইমিডিয়েট অতি সোনকালে অতি ক্ষিপ্ৰতাৰে যাতে এইখিনি তদন্ত আগবাঢ়ক আৰু দুখীয়া উচিত শাস্তি পাওক আৰু যিখিনি নেকি অকুপাই হোৱা ভূমিখিনি মানে এইটো পুনৰ উদ্ধাৰ কৰিব লাগে এইটো কাৰণে গভৰ্ণমেণ্টে ষ্টেপ ল'ব লাগে হয় যোৱা কালিৰ পৰা আজি পৰ্যন্ত যি দুদিনীয়া উচ্ছেদ অভিযান চলিলে সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুতলি গাঁৱত তাতে কিছু অলপ দেখা গ'ল যে যি আমাৰ চৰকাৰী চৰণীয়া পথাৰ আছে তাত যি 4গৰাকী দালাল আছিলে যিসকল মানে কি অবৈধ অনুপ্ৰৱেশকাৰীসকলক ইয়াত সংস্থাপন বা বসবাসৰ কাৰণে যি জেগা এৰি দিয়ে বা তেনেকুৱা মানুহৰ এভেকশ্যনৰ ক্ষেত্ৰত দেখা পালোঁ যে আলিমাছ আলী নামৰ এগৰাকী ব্যক্তিক
কি কয় পঞ্চায়তৰ ফালৰ পৰা এখন কি কয় চৰকাৰী চৰকাৰী অনুদানৰ ঘৰ আমি দিয়া দেখা পালোঁ। তাতে মানে কিছু অলপ প্ৰশ্ন হোৱাত পূৰ্বৰ যিগৰাকী পঞ্চায়তৰ সভাপতি তেখেতৰ মানে কি তেখেতে সংবাদ মাধ্যমৰ আগত কিছু অলপ মানে কি জনজাতীয় লোকসকলৰ ওপৰত জনজাতীয় মানে কি লোকসকলৰ যিটো সন্মানৰ ওপৰত লগাকৈ কিছু অলপ মন্তব্য আগবঢ়াইছে। তো গতিকে সেই ক্ষেত্ৰত তেখেতৰ ওপৰত আমি ট্ৰাইবেল সংঘৰ প্ৰতিনিধিৰ সৈতে আজি এখন এজাহাৰ দিবলৈ থানালৈ আহিলোঁ। আৰু তেখেতক বিভাগীয় কৰ্তৃপক্ষক এটা অনুৰোধ জনাওঁ যে জনজাতীয় আৱেষ্টনী চৰকাৰী চৰণীয়া পথাৰত কোনটো আইনৰ অধীনত কোনটো ডিপাৰ্টমেণ্টৰ অধীনত যে চৰকাৰী আৱাস বা আৱাস গৃহ বা চৰকাৰী বিজুলী প্ৰদান কৰা হয় সেই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই ৰাজহুৱাভাৱে আমাক স্পষ্টীকৰণ দিয়ক, আৰু নহ'লে পূৰ্বৰ পঞ্চায়তৰ সভাপতিগৰাকীয়ে আমাক ৰাজহুৱাভাৱে স্পষ্টীকৰণ দিব লাগিব। সোণাপুৰৰ পৰা পূৰবী কাশ্যপৰ ৰিপৰ্ট, সংবাদ লহৰ।